নমস্কাৰ সকলোকে। আজি বাৰীতে ভেদাইলতা এজোপা আছে, তাকে কুমলীয়া পাতবিলাক ছিঙি লৈছোঁ। আজি ভেদাইলতা শাকেৰে আঞ্জা এখন বনাওঁ। আপোনালোকে কেনেকুৱা পায় ভেদাইলতা খাই? কিছুমানে আকৌ গোন্ধটোৰ কাৰণে নাখায়, পিছে বনাই দিয়াৰ পাছত গোন্ধটো নাথাকে। এমুঠি ৰাতিপুৱাই কিনি থৈছিলোঁ, আইতা এগৰাকীয়ে ঘৰতে দি গ'ল। তাকে গোটেইখিনি মই চাফা কৰি লৈছোঁ, বুঢ়া ঠাৰিবিলাক আঁতৰাই ল'লোঁ, পিচিবলৈ তেতিয়া সুবিধা হয়। আৰু এই কেৰাহী এখনত মাছ কেইপিচমান ফ্ৰাই কৰিবলৈ লৈছোঁ। আৰু ভেদাইলতাখিনি মই মিক্সি জাৰত দি দিলোঁ আৰু এটা পেষ্ট বনাই লৈছোঁ। এয়া মাছখিনি মোৰ হাফ ফ্ৰাই কৰা হৈ গৈছে। মই জোল বনালে প্ৰায় হাফ ফ্ৰাই কৰি লওঁ। আৰু এটা পিঁয়াজ কাটি লৈছিলোঁ, সেইটো মই সেইখন কেৰাহীতে দি দিছোঁ আৰু ভালদৰে লৰাই দিছোঁ। এতিয়া ইয়াতে জলকীয়া এটা আৰু আদা নহৰু পেষ্টটো দি দিম আৰু অলপ ৰঙচুৱা হ'বলৈ দিছোঁ। ইয়াতে এতিয়া মই পিচি থোৱা ভেদাইলতাৰ পেষ্টটো দি দিম। ভেদাইলতাৰ পেষ্টটো অলপ ডাঠ হৈ আছে, সেইকাৰণে মই ইয়াত পানী গৰম কৰি থৈছিলোঁ, সেইখিনি দি দিম আৰু সোৱাদ অনুসৰি নিমখ আৰু হালধি দিছোঁ আৰু এটা ভাল উতল আহিবলৈ দিম। উতল অহাৰ পাছত ইয়াতে মই ফ্ৰাই কৰি থোৱা মাছ কেইপিচ দি দিছোঁ। আকৌ ভালদৰে লৰাই ঢাকনি লগাই মই মিডিয়াম ফ্লেমতে এটা উতল আহিবলৈ দিম। 8ৰ পৰা 10 মিনিটৰ পাছত মোৰ ভেদাইলতা শাক ৰেডি হৈ গৈছে। ইয়াত ধনিয়া পাত দি দিলোঁ আৰু শাক ৰেডি। ধন্যবাদ।